2026 চনৰ নতুন খচৰা তালিকা প্ৰকাশ হৈ গ'ল। এতিয়া কেনেকুৱাকৈ আপোনালোকে 2026 চনৰ নতুন খচৰা তালিকাটো চেক কৰিব যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। মই এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দি আছোঁ যে কেনেকুৱাকৈ আপোনালোকে 2026 চনৰ নতুন খচৰা তালিকাটো চেক কৰিব আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দি আছোঁ, চাই ল'ব। এতিয়া আপোনালোকে ফাৰ্ষ্ট আপোনাৰ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ অপেন কৰি ল'ব। আপোনালোকে ইয়াত লিখিব ERMS আসাম লিখি আপোনালোকে চাৰ্চ কৰি দিব। ইয়াত যিটো 1 নম্বৰত লিংক আহি যাব অনলাইন ইলেক্ট্ৰিকেল ৰোল মেনেজমেণ্ট ছিষ্টেম। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনালোকৰ ওচৰত অফিচিয়েল অপশ্যনটো অপেন হৈ যাব এনেকুৱাকৈ। মই কিন্তু আপোনালোকৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। এইটো অপশ্যনত অহাৰ পিছত ইয়াত চাব, ইয়াত কিন্তু বহুতো ছাৰ্ভিচ দিয়া থাকিব এনেকুৱাকৈ। এতিয়া আপোনালোকে অলপমান তলত ইয়াত চাব দিয়া আছে ছাৰ্ভিচ। ইয়াত যিটো ছাৰ্ভিচৰ 1 নম্বৰ অপশ্যন দিয়া থাকিব, ইয়াত চাব ইয়াত কিন্তু 3টা অপশ্যন দিয়া আছে। এতিয়া আপোনালোকে ইয়াত চাব, ইয়াত যিটো ছাৰ্ভিচৰ 1 নম্বৰ অপশ্যন দিয়া আছে মিচিং অট'মেশ্যন কাউন্সিল ইলেক্ট্ৰিকেল ৰোলছ, আৰু ইয়াত চাব দিয়া আছে ক্লিক অন দ্য লিংক টু এক্সেছ দ্য মিচিং অট'মেশ্যন কাউন্সিল ইলেক্ট্ৰিকেল ৰোল 2026। তলত চাব দিয়া আছে এক্সেছ পৰ্টেল। এতিয়া আপোনালোকে ইয়াৰ পৰা সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব, এক্সেছ পৰ্টেল। যেতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব, এতিয়া কিন্তু আপোনালোকৰ ওচৰত আৰু এটা নতুন পেজ ইয়াত আহি যাব এনেকৈ। এতিয়া এইটো পেজ অহাৰ পিছত ইয়াত চাব, ইয়াত যিটো 1 নম্বৰত অপশ্যন দিয়া থাকিব ডাউনলোড ইলেক্ট্ৰিকেল ৰোল। এতিয়া আপোনালোকে ইয়াৰ পৰা সেইটো অপশ্যনৰ ওপৰত এবাৰ ক্লিক কৰিব। যেতিয়া আপোনালোকে ডাউনলোডৰ ওপৰত ক্লিক কৰিব, এতিয়া কিন্তু আপোনাৰ ওচৰত এইটো পেজ অপেন হৈ যাব এনেকৈ। ফাৰ্ষ্ট চাব দিয়া আছে চিলেক্ট ডিষ্ট্ৰিক্ট, চিলেক্টত ক্লিক কৰিব। ইয়াত আহি যাব আপোনালোকৰ ডিষ্ট্ৰিক্টৰ নাম। এতিয়া আপোনালোকে ইয়াত চাইলৈ ইয়াত যিটো আপোনালোকৰ ডিষ্ট্ৰিক্টৰ নাম হয়, এতিয়া আপোনালোকে আপোনাৰ ফাৰ্ষ্ট ডিষ্ট্ৰিক্টৰ নামটো চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত চিলেক্টত ক্লিক কৰিব। ইয়াত আহি যাব আপোনালোকৰ এছেম্বলি নাম। এতিয়া যিটো আপোনালোকৰ এছেম্বলি নাম আছে, আপোনালোকে ইয়াত আপোনাৰ এছেম্বলি নামটো চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত এতিয়া আপোনালোকে অলপমান তলত আহি যাব, ইয়াত চাব দিয়া আছে পলিং ষ্টেচন নম্বৰ এণ্ড নাম। ইয়াত যিটো আপোনালোকৰ যিটো চেণ্টাৰত ভোট হয়, ইয়াত কিন্তু চেণ্টাৰৰ নামটো ইয়াত দিয়া থাকিব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত চাব লাগিব যে ইয়াত আপোনালোকৰ চেণ্টাৰৰ নাম কোনটো হয়। যদি আপোনালোকে ইয়াত নাপায়, ইয়াত চাব ইয়াত কিন্তু চাৰ্চৰ অপশ্যন দিয়া আছে। এতিয়া আপোনাৰ যিটো চেণ্টাৰত ভোট হয়, এতিয়া আপোনালোকে ইয়াত আপোনালোকৰ চেণ্টাৰৰ নামটো লিখি আপোনালোকে চাৰ্চ কৰি দিব। তাৰপিছত ইয়াত কিন্তু চেণ্টাৰৰ নামবোৰ আহি যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত চাই লৈ ইয়াত যিটো আপোনাৰ চেণ্টাৰৰ নাম হয়, এতিয়া আপোনালোকে ডাউনলোডত ক্লিক কৰিব। লগে লগে কিন্তু আপোনালোকৰ মোবাইলত লিষ্টটো এনেকৈ ডাউনলোড হৈ যাব। নতুন 2026 চনৰ নতুন খচৰা তালিকাটো ইয়াত ডাউনলোড হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে লিষ্টটো অপেন কৰি চেক কৰিব লাগিব যে ইয়াত আপোনালোকৰ নামটো আহিছে নে অহা নাই। ইয়াত চাব এইটো হৈছে কিন্তু নতুন 2026 চনৰ খচৰা তালিকা। এতিয়া যিসকলে এতিয়াও লিষ্টটো চেক কৰা নাই, আপোনালোকে আজিয়ে খচৰা লিষ্টটো চেক কৰক যে আপোনালোকৰ নামটো লিষ্টত আহিছে নে অহা নাই। সেইকাৰণে যিহেতু লিষ্টটো আজি প্ৰকাশ হৈছে, আপোনালোকে এনেকুৱাকৈ 2026 চনৰ খচৰা লিষ্টটো এনেকৈ চেক কৰক। আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা অতি সহজে আজিয়ে চেক কৰক খচৰাটো।